সেইখন গাড়ী জমা দি আকৌ নতুনকৈ R15 ভাৰ্চন 4 1 বছৰ 10 মাহ হোৱা গাড়ী এখন ল'লে। তো হেল্ল' এভৰিৱান, আজি এছ এছ মটৰ্ছত এজন হেপী কাষ্টমাৰ লৈ আহিছোঁ, কাৰণ তেওঁ আমাৰ পৰা দুখনকৈ গাড়ী মানে এতিয়ালৈকে কিনিলে, হয়নে? হয়। আগতে পালচাৰ 180F এখন কিনিছিলে ফাইনেন্স কৰি। তো তেওঁৰ আজি ফাইনেন্স ক্লিয়াৰ হোৱাৰ পাছত NOC অহাৰ পাছত সেইখন গাড়ী জমা দি আকৌ নতুনকৈ R15 ভাৰ্চন 4 1 বছৰ 10 মাহ হোৱা গাড়ী এখন ল'লে। তো তাৰে কাৰণে তেওঁ আজি বহুত হেপী, সেইটোৰ কাৰণে আপোনালোকৰ ওচৰতে ভিডিঅ'টো আনিলোঁ। আৰু তেখেতৰ পৰা আমি জানি ল'ম যে আগৰ গাড়ীখনৰ ছাৰ্ভিচ কেনেকুৱা পাইছে আৰু এইখন গাড়ীটো কেনেকুৱা ছাৰ্ভিচ আমাৰ ফালৰ পৰা দিলোঁ, তেওঁৰ পৰা আমি জানিম ভাষ্য। হয়, তো কওক। আপোনালোকৰ পৰা যিখন পালচাৰ নিছোঁ মই খুব ভালেই পাইছোঁ। আৰু আপোনাৰ যিখিনি মই আপোনাক ক'লোঁ সেইমতে কামখিনি কৰি দিছে, তাৰ কাৰণে মই বহুত ভাল লাগছে। আপোনালোকে আহক, আহি ইয়াতে চাই লওক কিছুমান গাড়ী, আপোনালোকে যি সুবিধা বিচাৰে দাদাই দিব। আগৰ গাড়ীখন আপুনি 2 বছৰ চলাইছে, সেই 2 বছৰত কিবা অসুবিধা পাইছে? অসুবিধা পোৱা নাই। তো তেওঁ নিজে কৈছে অসুবিধা পোৱা নাই। ঠিকে আছে। তেখেতৰ এই গাড়ীখনৰ মানে পিছত টায়াৰটো অলপমান সাধাৰণ কিবা বেয়া আছিলে, তো টায়াৰটো তেখেতে আপত্তি কৰা টায়াৰটোও চেঞ্জ কৰি দিছোঁ। আৰু লগতে তেখেতক আমাৰ ফালৰ পৰা এটা ভাল হেলমেট এইটো গিফ্ট কৰিছোঁ। তো তেখেতক ধন্যবাদ জনাই এই হেলমেটটোত মানে ভাল হেলমেট এটা গিফ্ট কৰিলোঁ। আৰু লগত ট্ৰেন্সফাৰ, ইঞ্চুৰ, পলিউশ্যন, হেলমেট গোটেইখিনি আমাৰ ফালৰ পৰা ফ্ৰী থাকিলে। তো তাৰে কাৰণে তেওঁ আজি হেপী হয়। তো আমাৰ ফালৰ পৰা তেখেতক শুভেচ্ছা থাকিলে নতুন গাড়ীখনৰ।